খৰাং বতৰৰ লগতে চৰহা পোকে হাহাকাৰ সৃষ্টি কৰিছে কৃষকৰ মাজত। খৰাং বতৰৰ লগতে চৰণীয়া পোকে ধেমাজিৰ বালিজান শান্তিপুৰ গাঁৱৰ কৃষকৰ মাজত হাহাকাৰ সৃষ্টি কৰিছে। অতি সোনকালেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৰাইজে। জানিব পৰা মতে ধেমাজি জিলা বৰদলনি জয়ৰামপুৰ বালিজান শান্তিপুৰত বৰষুণৰ অভাৱ আৰু পোকৰ বাবে খেতিয়কৰ মাজত হাহাকাৰ লাগিছে। অভয়পুৰ লগতে কেইবাখনো গাঁৱৰ শতাধিক খেতিয়কৰ মাজত সৃষ্টি হৈছে সমস্যা। কৃষকসকলে মাটি চহাই থৈছে যদিও খৰাং বতৰৰ বাবে ধান ৰুব পৰা নাই খেতি পথাৰত। ইফালে ৰুই অহা ধান শশবিঘা পথাৰত খেতিত কলা ৰঙৰ একজাক পোকে চলাইছে ধ্বংসযজ্ঞ। এফালে পানীৰ অভাৱ, আনফালে আকৌ পোকৰ ধ্বংসযজ্ঞ। এই সন্দৰ্ভত বিভাগক অৱগত কৰোৱাৰ পিছতো কোনো সহায় লাভ নকৰাৰ অভিযোগ তুলিছে ভুক্তভোগী খেতিয়ক ৰাইজে। এতিয়া পুনৰ বিভাগীয় কৰ্তৃপক্ষক উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে খেতিয়ক ৰাইজে। বেয়া লাগিছে, মানে খেতি কৰিছিলোঁ মানে 8 বিঘা মাটি, তাই মানে প্ৰায় 6-7 বিঘা মাটি চৰহা পোকে খাই বগা কৰি থৈছে। তাই বিকল্প ব্যৱস্থা অসম চৰকাৰ আৰু অসমৰ মানে ধেমাজি জিলাৰ কৃষি বিষয়া আমাৰ গাঁও সেৱক তেওঁলোকে পৰিদৰ্শন কৰিব আহিব লাগে, তেওঁলোকে কিন্তু পৰিদৰ্শন কৰিবলৈ নাহে। আমি খবৰ দিলেও তেওঁলোকে হেৰি নলয়। গতিকে ইয়াৰ বিষয়ে মই কৃষি বিষয়া আৰু লগতে আমাৰ অসমৰ কৃষিমন্ত্ৰী কোন আছে তেখেতকো আহ্বান কৰিছোঁ যে অতি সোনকালে ইয়াৰ বিহিত ব্যৱস্থা কৰিবৰ বাবে আমাৰ এই বালিজান শান্তিপুৰ গাঁৱৰ হৈ মই অনুৰোধ জনাইছোঁ। এতিয়াতো গ'লেতো গোটেই মানুহখনে এই পথাৰখন যিমান দেখিছে, তাৰপৰা সেই ৰাস্তাটো দেখিছে, সেই ৰাস্তাটো আৰু সিফালে আছে, সেইখিনি গোটেই বগাই হৈ আছে, সেইখিনি গোটেই খেতি আৰু সিফালেও আছে। আমাৰ এইখন গাঁৱৰ মানুহৰ মাটি কেইখনমান গাঁও এনে সমস্যাৰ সন্মুখীন হৈছে? আমাৰ ইয়াত সমস্যাৰ সন্মুখীন আমি প্ৰায় 4-5খনমান হৈছোঁ। 4-5খন মানৰ শতাধিক কৃষকৰ এনেকুৱা হৈছে। হয়, আৰু খেতি প্ৰায় কিছুমান মানুহৰ চমু চাপিছিলে, কিছুমানৰ 2-4 বিঘা আছিলে, কাৰোবাৰ 3 বিঘা আছিলে, কাৰোবাৰ 2 বিঘা মানে আছিলে। মাটি চিয়াল ফাট গোটেই খৰাঙত মোৰে এখন মাটি চাওক কি হৈ আছে। ইফালে যিকণ ৰুইছিলোঁ তাৰো চৰহা পোকে খাই আছে। নামটো কি চিনি পাইছোঁ, ধৰিবলৈ উৰি গুচি যায়, হুং আছে। হয় ন, ছিঙি দিয়ে নেকি ঠোকটো? সি ঠোক ছিঙি নিদিয়ে, সিহঁতে খায়ে থাকে আৰু পোৱালি জগাই কণী পাৰি থৈ যায়। তাকে আমি জনাইছোঁ এইটো বিষয়ে যে তেখেতলোকে তৎকালীনভাৱে কৃষকসকলক পৰিৱেশন কৰি আমাক কিবা এটা উপায় দিয়ক। আমাৰ ইয়াত যি 3-4খন গাঁও একেলগে মানে এমোপা খাই গৈছে, সেইখিনিতো পৰিদৰ্শন কৰক। চবকে ইয়াত কিহে খাইছে? এইটো চৰহা পোক বুলি কয়। আগতেও 2-এবাৰ আগতেও আহিছে, কিন্তু যোৱা বছৰ তেনেকে নাছিলে, তাৰ আগবছৰো নাছিলে, এই বছৰ বেছিকে হৈছে। মানে ৰোৱা আগদিনাখন ৰুইছোঁ, পাছদিনাখনৰ পৰা মানে গছত পৰি খাই ৰসটো চুহি দিছে, এই বগা পেলাই দিছে ধানটো। এই ঠাইখিনিৰ নামটো কি? বালিজান শান্তিপুৰ বুলি কয়। বিভাগীয় কৰ্তৃপক্ষক জনাইছিলে? আমি স্থানীয় কৃষি সখীজনীক জনাইছিলোঁ। তাৰপৰা আকৌ আমাৰ গ্ৰাম সেৱককো জনাই থাকোঁ মাজে সময়ে। আমাক আচলতে মাহীয়া দৃষ্টিত চোৱাৰ নিচিনা লাগে। কৃষি মানে এইটো যিটো কৃষি বিষয়াটোৱে আমাক মানে একো নাচায়, বেলেগ বেলেগ বিষয়বস্তুৰ ওপৰত বেছিকৈ গুৰুত্বপূৰ্ণ দিয়ে। আমাৰ খেতিয়কৰ যে এটা ডাঙৰ জীৱিকা, সেইটোৰ ওপৰত কেতিয়াও তেখেতলোকে গুৰুত্বপূৰ্ণ নিদিয়ে। আমি সদৌ এষত আমি আমাৰ কৃষি বিষয়াসকলক আহি পৰিদৰ্শন নিজে কৰক, কেনেকুৱা দৰৱ পাতি মাৰিব লাগে, সেই দৰৱ পাতি অনুযায়ী আমাক আজি মুক্ত কৰি দিয়ক, মানে ভাল কৰি দিয়ক। এইখিনি কাৰণে আমি অনুৰোধ জনাইছোঁ।